অখিল গগৈ ডাঙৰীয়াৰ হেমন্ত বিশ্ব শৰ্মাৰ ওপৰত বৃহৎ খং উঠিছে আৰু তেখেতে জুবিন গাৰ্গৰ ওপৰত যে ৰাজনীতি কৰিছে তাকে লৈ অখিল গগৈ ডাঙৰীয়াই ডাঙৰ মন্তব্য কৰিছে। ভিডিঅ'ত আপোনাক সম্পূৰ্ণ আৰম্ভণিৰ পৰা শেষলৈকে চাব। সকলো মানুহে কৈছে উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ। তাক আপুনি ইমান ভয় খাবলৈ কি কাৰণ হ'ল যে আপুনি ইমান টেনশ্যন লৈ আছে? কেলে আপুনি যদি সঁচাকৈ জুবিন গাৰ্গৰ শুভাকাংক্ষী হয়, আপুনি মাজে মাজে কৈছে যে আপুনি সাংঘাতিক ধৰণে জুবিন গাৰ্গৰ শুভাকাংক্ষী। আপুনি কৈছে যে জুবিন গাৰ্গক আপুনি কেতিয়াও বেয়া কথা কোৱা নাই, কিন্তু আমি দেখিছোঁ যে বহুত ভিডিঅ' এতিয়া মোৰ তালৈকে মানুহে পঠিয়াই আছে। আপুনি কা আন্দোলনৰ সময়ত জুবিন গাৰ্গকতো বহুত গালি গালাজো কৰিছে। এতিয়া আপুনি জুবিন গাৰ্গক খুব ভাল পোৱা মানুহজন হৈ গ'ল বাৰু, সেইটো বেলেগ কথা। কিন্তু এতিয়া আপোনাক মই এটা কথা সুধিব কৈছোঁ যে আপুনি ইমান টেনশ্যন খাইছে কিয়? গোটেই অসমৰ মানুহে যি সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতি আছে, লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিছে, সেই সময়ত আপুনি তেখেতসকলৰ সমভাগী হৈ সেই আন্দোলনতো যোগদানে কৰা উচিত আছিলে, বা সেই আন্দোলনৰ প্ৰতি সমৰ্থনে দিয়া দৰকাৰ আছিলে। আপুনি কোনোবাই মাত এটা মাতিলে, যেনেকৈ মোৰ কথা সংবাদ মাধ্যমত নোলাবৰ কাৰণে আপুনি ইতিমধ্যে সংবাদ মাধ্যমৰ মালিকবিলাকক কৈ দিছে মোৰ বাতৰি নোলাবৰ কাৰণে, ঠিক তেনেকৈ আপুনি কোনোবাই মাত এষাৰ দিলে লগে লগে যে আপুনি জেলত ভৰাই দিছে। কেলে? জুবিন গাৰ্গৰ ন্যায় বিচৰাটো আৰু হত্যাকাৰীবিলাকৰ ধৰিবলৈ কোৱাটো কিবা অপৰাধ নেকি? আমি শুনিছোঁ যে আপুনি NIA লগাবলৈ লৈছে, কি NSA লগাবলৈ, নেশ্যনেল ছিকিউৰিটি এক্টো লগাবলৈ লৈছে। চাৰিওফালে হুলস্থুল হোৱাৰ কাৰণে অলপ ৰৈ ভাবি চিন্তি ৰৈ আছে বোলে আপুনি। জুবিন গাৰ্গৰ ন্যায় বিচৰাটো এটা ৰাষ্ট্ৰদ্ৰোহ নেকি NSA নেশ্যনেল ছিকিউৰিটি এক্টত ভৰাবৰ কাৰণে? কিয় কৰিছে আপুনি এইবিলাক? কিহৰ ভয় আপোনাৰ? আপোনাৰ অন্তৰত, আপোনাৰ ভিতৰত, আপোনাৰ হৃদয়ত ইমান ভয় কিয় সোমাইছে? প্ৰব্লেমটো ক'ত? গণ্ডগোলটো ক'ত? CBI বুলি ক'লে আপুনি জাপ মাৰি উঠিছে কিয়? প্ৰব্লেমটো ক'ত আপোনাৰ? কওকচোন, আপোনাৰ প্ৰব্লেমটো কওক মুখ্যমন্ত্ৰী ডাঙৰীয়া। যদি আপোনাৰ সঁচাকৈ জুবিন গাৰ্গক আপুনি ন্যায় দিব খুজিছে, জুবিন গাৰ্গৰ প্ৰতি আপুনি সঁচাকৈ মানে যিটো মৃত্যু হ'ল বা হত্যাকাণ্ড সংঘটিত হ'ল বুলি আপুনি পিছত পৰৱৰ্তী সময়ত কৈছিলে, তো সেইখিনি সময়ত আপুনি ইমান ভয় খাই একদম অত্যাচাৰ, মানুহ কোনোবা ওলালে হাত ভাঙি দিছে, আপোনাৰ পুলিচে ন্যায় বিচৰা মানুহক হাত ভাঙি দিছে, পুলিচে লকআপৰ ভিতৰত। কিয়? প্ৰব্লেমটো ক'ত? যি সময়ত আমি সকলোৱে মিলি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সকলোৱে মাত মতা দৰকাৰ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। গোটেই অসমত এটাই বস্তু চলি আছে, জাষ্টিছ